গত পঞ্চায়ত নিৰ্বাচনত আমাৰ ৰাজ্যখনত মিত্ৰজোঁটে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত NDAৰ যি মিত্ৰজোঁট আছে, মিত্ৰজোঁটে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। বিপুল ভোটত মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে জয়লাভ কৰিছে। মই তাৰ বাবে অসমৰ সমূহ ৰাইজক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মই কৃতজ্ঞতা জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। তেখেতৰ দক্ষ আৰু দূৰদৰ্শী নেতৃত্বত যোৱা 4টা বছৰত ৰাজ্যখনত যি উন্নয়ন হ'ল, বিকাশ হ'ল, ৰাজ্যখনলৈ যি শান্তি আৰু সুস্থিৰতা ঘূৰি আহিলে, তাৰ বাবে আমি অনুভৱ কৰোঁ যে অসমৰ জনসাধাৰণে এইবাৰ পঞ্চায়ত নিৰ্বাচনত ভাবিব নোৱাৰা ধৰণে মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক ৰাইজৰ সেৱাত ব্ৰতী হ'বলৈ আগবঢ়াই দিছে, জয়লাভ কৰিছে। মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াকো। মাননীয় মুখ্যমন্ত্ৰীয়ে বহু আগৰে পৰাই কৈ আছে যে মিত্ৰতাৰে আমি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব, কাৰণ তেখেতৰ সুদক্ষ নেতৃত্বত যোৱা 4টা বছৰত মিত্ৰ দলকেইটাক তেখেতে লগত লৈ যিদৰে ৰাজ্যখনক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছে, আমি তাৰ বাবে তেখেতৰ ওচৰত কৃতজ্ঞ। আৰু লগে লগে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতিগৰাকীও পঞ্চায়ত নিৰ্বাচনৰ আগত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত আনুষ্ঠানিক আলোচনা কৰিছিল অসম গণ পৰিষদ দলৰ নেতৃত্বৰ সৈতে মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত। তাৰপিছতে আপোনালোকে জানে যে নিৰ্বাচনত জিলা পৰ্যায়ত বুজাবুজি হ'ল। কিছুমান ঠাইত খুব ভাল হৈছে, কিছুমান ঠাইত কাৰণ বুজা পৰাটো তেনেকুৱাই হয়, সকলো ঠাইত নহ'ল, কিন্তু যথেষ্ট এতিয়া ৰিজাল্ট ভাল হৈছে মিত্ৰ দলৰ। আমাৰ য'ত প্ৰাৰ্থিত্ব আছিল মিত্ৰতাৰে আমি অৱতীৰ্ণ হৈছিলোঁ, আপোনালোকে বোকাখাতত দেখিছে, বিভিন্ন ঠাইৰ খবৰ পাইছে, গতিকে ভালেই হৈছে যথেষ্টখিনি। আৰু আপোনালোকে জানে যে কংগ্ৰেছ এইবাৰ মই ভাবোঁ যে কংগ্ৰেছে 26ত আৰু তেওঁলোকে কঁকাল পোনাবই নোৱাৰিব, তছনছ হৈ গৈছে। নৈতিক দায়িত্ব স্বীকাৰ কৰিছে তেওঁলোকে। নৈতিক দায়িত্ব মইতো কৈছোঁৱেই যে নিৰ্বাচনৰ আগত তেওঁলোকে কিমান ডাঙৰ কথা কৈছে। মই কৈছোঁ নিৰ্বাচনৰ আগত 40 ডিগ্ৰী টেম্পাৰেচাৰত কথা কয়, তাৰপিছততো -0লৈ গুচি আহে নহয়। কিন্তু যোৱা দিনকেইটাত এইটোৱে দেখি আহিছোঁ। গতিকে এইটো যদি ছেমি ফাইনেল হয়, তেতিয়াহ'লে আপোনালোকে নিশ্চিত হওক 26টো কি হ'ব। গতিকে ছেমি ফাইনেলত কংগ্ৰেছ গলপষ্টৰ ওচৰলৈকে আহিব নোৱাৰে, ওচৰ চাপিব নোৱাৰিলে, বিৰোধী ওচৰ চাপিব নোৱাৰাৰ মূল কথাটোৱে হৈছে কংগ্ৰেছ শাসনত থকা অৱস্থাত কৰা ব্যাপক দুৰ্নীতি, অনিয়ম, অবিচাৰ, অন্যায়, এইবিলাকৰ কাৰণে আজি জনসাধাৰণে এনে ৰায় দিছে। আজি কোনো যোগদান পৰ্ব নাই, কিন্তু ইয়াত য'ত বিভিন্ন ঠাইত ৱাৰ্ড মেম্বাৰ তেনেকুৱা জয়ী হৈছিলে, এইবিলাক আচলতে নিজৰ মাজতে অকণমান ইফাল সিফাল হৈ, কোনো তেনেকুৱা কংগ্ৰেছ বা বিৰোধী বুলি মই নাভাবোঁ। তেওঁলোক থাকিব নিশ্চিতভাৱে, বিজেপিৰ লগত থাকিব। ধন্যবাদ। গত পঞ্চায়ত ইলেকশ্যনত বোকাখাত সমষ্টিৰ যিসকল মিত্ৰজোঁটৰ প্ৰাৰ্থী আছিল, যিসকল জয়ী হ'ল ZPC, AP আৰু ৱাৰ্ড মেম্বাৰত, তেখেতসকলক আমি আজি অলপ মৰম যাচিলোঁ, সম্বৰ্ধনা জনালোঁ। আমাৰ দুয়োটা দলৰ ইয়াত নেতৃবৃন্দ উপস্থিত আছিল। সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ জিলা প্ৰাক্তন সভাপতি দেৱপ্ৰতিম বৰা, অনিমেষ শইকীয়াকে ধৰি কেওটা মণ্ডলৰ সভাপতিসকল, আৰু আমাৰ অসম গণ পৰিষদ দলৰ আমাৰ বিধান পৰিষদৰ সভাপতি জগত কলিতা সমন্বিতে, জিলাৰ সম্পাদক আৰু আমাৰ কেন্দ্ৰীয় সতীৰ্থসকল নুৰুল চুলতানকে ধৰি বহুকেইগৰাকী সতীৰ্থ উপস্থিত আছিল। কেওটা মণ্ডলৰ সভাপতিসকল আছিল আৰু দলৰ তৃণমূল পৰ্যায়ৰ প্ৰায়বিলাক কৰ্মী আজি উপস্থিত আছিল। আপোনালোকে জানেই যে গত পঞ্চায়ত নিৰ্বাচনত ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে বোকাখাততো খুবেই ভাল হৈছে, 100% বুলিয়ে ক'ব লাগিব, কাৰণ আপোনালোকে জানেই যে ৱাৰ্ড মেম্বাৰত চিম্বল নাই। বাকী AP, ZPCত বিপুল ভোটত তেওঁলোকে জয়লাভ কৰিছে। মই তাৰ বাবে বোকাখাত সমষ্টিৰ ৰাইজক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু মই কৃতজ্ঞতা আৰু ধন্যবাদ জনাব লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি দূৰদৰ্শী তথা বলিষ্ঠ নেতৃত্ব, যি নেতৃত্বৰ বাবে যোৱা 4টা বছৰত ৰাজ্যখনত বিকাশ ত্বৰান্বিত হ'ল আৰু আমাৰ সমষ্টিটো বহুত কাম হ'ল। গতিকে
আজি ৰাইজে ভোট দিছে মই ভাবোঁ যে মুখ্যমন্ত্ৰীৰ আহ, যি দক্ষতা ইয়াৰ স্বীকৃতি যি কৰ্ম কৰিলে তাৰ স্বীকৃতি আৰু মই ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰীয়ে অনাগত দিনত পূৰ্বতকৈ অধিক উৎসাহেৰে আহ, কাম কৰিবলৈ আগ্ৰহী হ'ব আৰু ইয়াৰ উপৰিও আপোনালোকে দেখিছে যে মই আগতে কৈছিলোঁ নিৰ্বাচনৰ আগত যে বিৰোধী এবাৰ টচ নচ হ'ব তো বিৰোধী মানে এইখনটো ছেমি ফাইনেল বুলি কোৱা হৈছিলে গতিকে ছেমি ফাইনেলত বিৰোধীয়ে কংগ্ৰেছ আৰু অন্যান্য তথাকথিত যিবিলাক বিৰোধী দল আছে গলপষ্টৰ কাষেই চাপিব নোৱাৰে গতিকে ২৬ৰ নিৰ্বাচনৰ বাবে এইটো স্পষ্ট হৈ পৰিল কি হ'ব ভাল লাগিছে সকলো কৰ্মীকে আমি কৈছোঁ যে আপোনালোকক জনসাধাৰণে যিহেতু গধুৰ দায়িত্ব আপোনালোকৰ কান্ধত দিছে যে আপোনালোকে নিয়াৰিকৈ নিষ্ঠাৰে সততাৰে কাম কৰিব লাগিব ৰাইজৰ সেৱাত ব্ৰতী হ'ব লাগিব যিহেতু পঞ্চায়তখন এনেকুৱা এখন সৰু চৰকাৰ য'ত গ্ৰামাঞ্চলৰ ৰাইজে ওচৰতে পায় গতিকে তেওঁলোকৰ কাম কাজৰ ওপৰত আমাৰ মিত্ৰৰ কেওটা দলৰ ইমেজ ভাৱমূৰ্তি আৰু লগতে জনসাধাৰণৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে গ্ৰামাঞ্চলৰ ৰাইজে আৰু মোৰ দৃঢ় বিশ্বাস আছে ৰাইজে বহুত ভাবি চিন্তি এই প্ৰাৰ্থীসকলক জিকাইছে আৰু মাত্ৰ ৱাৰ্ড মেম্বাৰত যিসকল মানে কিছু হয়তো থাকি গ'ল গতিকে তেওঁলোকক মই বহুত বহুত ধন্যবাদ জনাইছোঁ কাৰণ তেওঁলোকেও যথেষ্টখিনি দল এটাৰ কাৰণে কাম কৰিছিল বিজয়ী প্ৰাৰ্থীৰ উপৰিও মানে চৰকাৰে ৪টা বছৰ সম্পূৰ্ণ কৰিলে আটাইতকৈ মই ভাবোঁ যে ডাঙৰ এচিভমেণ্ট বুলি ক'লে মাননীয় মুখ্যমন্ত্ৰীয়েও এই কথাখিনি কৈছে যে ৰাজ্যখনলৈ শান্তি আৰু সুস্থিৰতা ঘূৰি ৰাজ্যখনৰ পৰিৱেশ কেনেকুৱা আছিল আপুনি মই সকলোৱে জানো ৰাজ্যবাসীয়ে জানে যে যেতিয়া শান্তি আৰু সুস্থিৰ হয় এখন ৰাজ্য তেতিয়াই সমৃদ্ধিৰ দিশত আগবাঢ়িব পাৰে এইটো এটা মূল কথা আৰু যোৱা ৪টা বছৰত কংগ্ৰেছে বা ৰাইজে ভাবিব নোৱাৰা ধৰণৰ কেতবোৰ কাম সম্ভৱ হৈছে আৰু কেতবোৰ পৰিকল্পনা হৈছে যিবোৰ বাস্তৱায়িত হ'ব আজি এলিভেটেড কৰিডৰ এয়া হ'বলৈ গৈ আছে এই কাৰ্যকালতে আৰম্ভ হ'বলৈ গৈ আছে নুমলীগড়ত মই জাষ্ট উদাহৰণ হিচাপে দেখুৱাইছোঁ ব্ৰহ্মপুত্ৰৰ তলে যি ব্ৰিজ হ'বলৈ গৈ আছে এইবিলাক কংগ্ৰেছে বা বিৰোধী দলৰ সপোনত ভাবিব পাৰে নেকি গতিকে এনেবোৰ যিবোৰ কাম আমাৰ ৰাজ্যখনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সম্ভৱ কৰি তুলিছে বা পৰিকল্পনা কৰিছে তাৰ কাৰণে জনসাধাৰণ চৰকাৰৰ লগত আছে মিত্ৰ দলৰ লগত আছে বিৰোধী ধাৰাসায়ী হৈছে আপোনাৰ প্ৰপৰ্যা কৰিলে সমগ্ৰ অসমতে ধাৰাসায়ী হৈছে ওজন নামনি বুলি কথা নাই ভাৰতীয় জনতা পাৰ্টি বৰাক ব্ৰহ্মপুত্ৰ দুইটা উপত্যকাতে আমি ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ গোষ্ঠীয়ে ভাল ফলাফল দেখুৱাইছোঁ এই কথাটো প্ৰমাণ কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো উন্নয়নৰ নীতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো দেশক শক্তিশালী কৰাৰ যিটো নীতি আৰু অৰ্থনৈতিকভাৱে মানুহখিনিক শক্তিশালী কৰিবৰ কাৰণে যিটো চিন্তা বহু কথাই ইয়াত প্ৰতিফলিত কৰে ৰাজনৈতিকভাৱে হস্ততন্ত্ৰটো এই নিৰ্বাচনটোৱে প্ৰকাশ কৰিছে বিৰোধীৰ লগত আমি যুঁজা বুলি ক'লে ভুল হ'ব বিৰোধীটো নাই বেছিকেলি বিৰোধী আছে বুলি ক'লে ভুল হ'ব তেওঁলোকৰ ভোটাৰ আছে কিন্তু তেওঁলোকৰ নেতৃত্বটো নাই আৰু মই ভাবোঁ বহু দিনলৈকে তেওঁলোকৰ নেতৃত্ব নাথাকিব এই কথা নিশ্চিত থাকক সেইকাৰণে নেতৃত্ব নাথাকে যে তেওঁলোকৰ নেতৃত্বটোৰ প্ৰতি মানুহৰ বিশ্বাস নাই তেওঁলোকে এটা দলৰ এটা সৰু সৰু দলৰ তেওঁলোকে সভাপতি হৈ থাকিব আৰু কংগ্ৰেছ মুখ্য দল আছিলে কংগ্ৰেছটো বহুত দূৰলৈকে নাহে কংগ্ৰেছৰ যি নীতিৰ ফলত আমাৰ যি অৱস্থা হৈছে এই অৱস্থাটো মানুহে বুজি পায় আজি দৰিদ্ৰতাটো ভাৰতবৰ্ষৰ এটা প্ৰধান সমস্যা ৰূপে থিয় হৈছে এইবিলাকো কথা মানুহে বিচাৰ বিবেচনা কৰিছে মই বিৰোধীক লৈ পেলাই বেছি চিন্তিত নহয় এইকাৰণে যে বিৰোধী কেতিয়াও একত্ৰিত হ'ব নোৱাৰে আৰু বিৰোধীয়ে কেতিয়াও উন্নয়নমূলক কথাবিলাক চিন্তা কৰিব নোৱাৰে তেওঁলোকে খালী সমস্যাৰ কথা ক'ব তেওঁলোকে আমাৰ মুখ্যমন্ত্ৰীক গালি পাৰিব আমাৰ প্ৰধানমন্ত্ৰীক গালি পাৰিব দুটা দলক গালি পাৰিব তাৰ বাদে বেলেগ একো কৰিব পাৰে বুলি মই নাভাবোঁ দেখা গৈছে যে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই হওক বা অখিল গগৈয়ে হওক ৰাইজৰ দলে তেওঁলোকে নৈতিক দায়িত্ব স্বীকাৰ কৰি বশ্যতা স্বীকাৰ কৰিছে এতিয়াতো নৈতিক দায়িত্ব স্বীকাৰ কৰাৰ প্ৰশ্ন তেওঁলোকে নিৰ্বাচনৰ আগতে নৈতিক দায়িত্ব স্বীকাৰ কৰিব লাগিছিলে নৈতিক দায়িত্ব কোনে দিলে তেওঁলোকক নৈতিক দায়িত্ব কোনো দিয়াই নাই তেওঁলোকক সমালোচনা কৰিবলৈতো দায়িত্ব দিয়া নাই তেওঁলোকে নিজৰ সময়ত এইটো কৰ্মফল তেওঁলোকে কৃষি কৰ্ম কৰিছে তাৰ ফল পাইছে আজিৰ তাৰিখতো যদি তেওঁলোকে বিৰোধী ঐক্যতাৰ কথা কৈ থাকে তেতিয়াহ'লে কি হ'ব ২৬ত তেওঁলোকে মুখ্যমন্ত্ৰী কিমান জন ওলাব আপোনালোকে চাবচোন গতিকে মই বিৰোধীক লৈ পেলাই এই সময়ত খালি মই বিৰোধীক যিসকলে ভোট দিলে তেওঁলোকৰ প্ৰতি এটা মোৰ অনুৰোধ থাকিব ভৱিষ্যত দিনত তেওঁলোকে বিৰোধীৰ লগ এৰিব লাগে
আমি সবকা সাথ সবকা বিকাশ নীতিৰে আগবাঢ়ি যাম। চবৰে আমি ন্যায় কৰিবলৈ চেষ্টা কৰিছোঁ। তাৰ মাজত নিশ্চিতভাৱে ক'ৰবাত থাকি যাব। ডেম'ক্ৰেটিক ছিষ্টেমটোত আপুনি বিৰোধী দলটো নাথাকিব লাগে বুলি কোনো কোৱা নাই। বিৰোধী যদি নিজেই শেষ হৈ যায়, তো ভাৰতীয় জনতা পাৰ্টি বা অসম গণ পৰিষদ বা আমাৰ যি PPL আমাৰ যি মিত্ৰ গোষ্ঠী আছে তেওঁলোকৰ কিটো? মানুহে কয় যে বিৰোধী নিষেধ কৰিব, আমিতো নিষেধ কৰিব বিচাৰিমেই। বিৰোধী কিয় থাকিব লাগে? আমি যেতিয়া উন্নয়নৰ কথা পাতিম, সকলো মানুহে কথা পাতিম, তেতিয়া বিৰোধীৰ প্ৰয়োজনীয়তাটো ক'ত? বিৰোধিতা কৰিবৰ কাৰণে বিৰোধিতা দল নালাগে নহয়। বিৰোধীয়ে কনষ্ট্ৰাকটিভ কথা কোৱা কোনোবা দিনা শুনিছে নেকি? তেওঁলোকে কনষ্ট্ৰাকটিভ কথা কোনো কথাই কৈ পোৱা নাই। গতিকে বিৰোধীৰ যি ৰাজনীতি, সেই ৰাজনীতি মই ভাবোঁ ভুল। আমাৰ তেওঁলোকে ভুল যিমানে কৰিব আমাৰ কাৰণে ভাল। মই কিন্তু এজন গণতান্ত্ৰিক দেশৰ এটা গণতান্ত্ৰিক ৰাজনৈতিক দলৰ কৰ্মী হিচাপে এই কথাটো ক'ম যে মোৰ কাৰণে বিৰোধী কিন্তু আজিৰ তাৰিখত বৰ প্ৰাসংগিক নহয়, আৰু সম্ভৱো নহয়। তেওঁলোকে প্ৰাসংগিকতা আনিবও নোৱাৰে। সেইকাৰণে আমি জনসাধাৰণে আপোনালোকে দেখিছে ৱাৰ্ডৰ পৰা আৰম্ভ কৰি জিলা পৰিষদলৈকে সকলোতে মানুহে এই বিৰোধীক নস্বাত কৰিছে। তাৰমানে বুজিব লাগিব গণতান্ত্ৰিক ব্যৱস্থাত জনসাধাৰণে যাৰ লগত থাকে তেওঁ শক্তিশালী। আমি শক্তিশালী হৈছোঁ। জনসাধাৰণক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ জনসাধাৰণে এই সিদ্ধান্ত লোৱাৰ কাৰণে। আৰু আজিৰ তাৰিখত জনসাধাৰণ বহুত সচেতন। জনসাধাৰণক আপুনি ভুৱা দিব নোৱাৰে, জনসাধাৰণক মিছা কথা ক'ব নোৱাৰে, জনসাধাৰণ ভুল পথে পৰিচালিত কৰিব নোৱাৰে। এই কথা ক'লে ভুল হ'ব যে আমি জনসাধাৰণক ভুল কথা কৈছোঁ। তেওঁলোকে মই সেইকাৰণে বিৰোধী ভূপেন বৰা ডাঙৰীয়াক মই কিবা আছে বুলি নাভাবোঁ। ভগৱানে তেওঁ মুখখন দিছে, তেওঁ ইমান কথা কৈ থাকে, কেতিয়াবা আমি এনজয় কৰি থাকোঁ। বিৰোধী কংগ্ৰেছে নাই, যেতিয়া ভাৰতবৰ্ষত কংগ্ৰেছে নাই, সেয়া মই তাৰ ভূপেন বৰাৰ পাতিবলৈ ক'ত নতুনকৈ যিসকল বিজয়ী হৈ আহিছে তেখেতসকলক চাওক, কংগ্ৰেছৰ দিনত বহুত দুৰ্নীতি কৰিলে পঞ্চায়ত। আজি আৰম্ভণিৰ পৰা যদি কংগ্ৰেছে ভাল কাম কৰা হ'লে আমি বহুত কাম কৰিব নালাগে। পঞ্চায়তত তেওঁলোকে যিবিলাক ভুল কাম কৰিলে, যাৰ ফলত আমাৰ দৰিদ্ৰতাটো বাঢ়িলে, যাৰ ফলত আমাৰ যি পুঁজিৰ অপব্যৱহাৰ হ'ল, যাৰ ফলত জনসাধাৰণৰ লগত ডিষ্টেঞ্চ হ'ল, যাৰ ফলত জনসাধাৰণ অসন্তুষ্ট হ'ল, এইবিলাক ভুল তেওঁলোকৰ পৰা আমি ল'ব লাগে। যে ভুলবিলাক কৰিলে সেই ভুলবিলাক আমি নকৰিবৰ কাৰণে কৈছোঁ। প্ৰতিনিধি মানে সৰ্বোচ্চ নহয়, প্ৰতিনিধি জনসাধাৰণৰ ইচ্ছাতে প্ৰতিনিধি হ'ব পাৰে। মই সাংসদ হ'লোঁ, মই যদি সৰ্বোচ্চ বুলি ভাবোঁ তেতিয়াহ'লে ভুল হ'ব। জনসাধাৰণৰ ইচ্ছা আকাংক্ষাক যদি সন্মান কৰিব নোৱাৰে তেতিয়াহ'লে মই নাভাবোঁ যে কোনো প্ৰতিনিধি ছাকচেছফুল হ'ব পাৰে। মই এই মন্ত্ৰটোকে লৈ আগবাঢ়োঁ। মই বেলেগৰ কথা নাজানো। মই সেইকাৰণে মোৰ যিটো মনৰ ভাৱ মই তেওঁলোকক অনুৰোধ কৰিছোঁ, এজন ৱাৰ্ড মেম্বাৰৰ পৰাই বহুত ডাঙৰ মানুহ হ'ব পাৰে। ৱাৰ্ড মেম্বাৰ যিসকল আজি জিকিছে, ৱাৰ্ড কমিশ্যনাৰ জিকিছে, তেওঁলোকে মিউনিচিপালিটি বোৰ্ডৰ চেয়াৰমেনো হৈছে বা প্ৰধানমন্ত্ৰী হৈছে বা তেনেকুৱা ধৰণৰ প্ৰধানমন্ত্ৰী হৈছে, তেওঁলোকৰ মাজত কোনো মন্ত্ৰী হৈছে, কেন্দ্ৰীয় মন্ত্ৰী হৈছে, তেওঁলোকৰ বহুত ডাঙৰ পদবীলৈ যাব পৰা সম্ভাৱনা আছে। সেই সম্ভাৱনাটো তেওঁলোকে শেষ কৰিব নালাগে। প্ৰত্যেকজন নিৰ্বাচিত প্ৰতিনিধিয়ে সদায় জনসাধাৰণৰ ইচ্ছা আকাংক্ষাক যদি সন্মান কৰিব নোৱাৰে আৰু নিজৰ যদি পেট ভৰাবলৈ চিন্তা কৰে, তেতিয়াহ'লে জনসাধাৰণে কেতিয়াও লগ নিদিব। 5 বছৰ পিছত আমাৰ এইটো 5 বছৰ দিয়ে, 5 বছৰ পিছত জীয়াই থাকিবলৈ বহুত অসুবিধা হ'ব। আমি চেই নেলি অৱস্থালৈ যাব নালাগে। মই এই কথাটো জানো। মই গণতান্ত্ৰিক ব্যৱস্থাক সন্মান কৰিব নোৱাৰিলে সেই ব্যৱস্থাটোৱে কোন সময়ত জনসাধাৰণে ধাৰাশায়ী কৰে ইয়াৰ কোনো তাৰ কোনো মান নাই। সেইকাৰণে কংগ্ৰেছে যিদৰে আজি শেষ হৈ গ'ল, নিশ্চিন্ন হৈ গ'ল। এটা ৰাষ্ট্ৰীয় দল, তেওঁলোকে 100 বছৰীয়া দল বুলি কয়, তেওঁলোকে বহুতখিনি ক্ষমতা পাইছে বুলি কৈছে। আজি আধুনিক যুগত যেতিয়া মানুহবিলাকে ঘূৰাই পেলাই গোটেই ব্যৱস্থাটো চাইছে, ইয়াত দেখিলে যে তেওঁলোকৰ পৰা আমি একোৱে নাপালোঁ। তেওঁলোকক আমি কিছুমান মানুহ খালি মন্ত্ৰী MLA বা পদবীত দিলোঁ, তাৰ বাদে বেলেগ একো নকৰোঁ। জনসাধাৰণে এই কথাটো উপলব্ধি কৰে। সেইকাৰণে মই তেখেতসকলক অনুৰোধ জনাইছোঁ, প্ৰত্যেকগৰাকী নিৰ্বাচিত প্ৰতিনিধিয়ে দে শুড বি ভেৰি কেয়াৰফুল আৰু তেওঁলোকে জনসাধাৰণৰ ইচ্ছা আকাংক্ষাক সন্মান কৰিব লাগিব যিকোনো কথা, আৰু ট্ৰেন্সপাৰেণ্ট হ'ব লাগিব। তেওঁলোকে যদি ট্ৰেন্সপাৰেণ্ট নহয়, তেওঁলোকে যদি নিজৰ ভিতৰতে ৰাখি দিয়ে, তেওঁলোকে কিন্তু অসুবিধা পাব, আৰু তাৰ অসুবিধা ফল আমি ভোগ কৰিব লাগিব। মই আকৌ এবাৰ ক'ম, কংগ্ৰেছ যেতিয়া ভাৰতবৰ্ষত নিশ্চিন্ন হৈছে, গৌৰৱ গগৈক মানুহে ভুল ধৰণে গ্ৰহণ কৰিছিলে। তেওঁলোকে মানুহে ভাবিছিলে যে দিল্লীত কথা ক'ব পাৰিলে ভাল। এতিয়া চৰকাৰৰ নিজৰ থাকিব, চিঞৰিব নালাগে। আচলতে আজিৰ তাৰিখত চিঞৰা দিন গ'ল, টেবুল ঢকিয়াব লাগে, এটা মানুহৰ ধাৰণা আছে। দেখিলে যে এইটো ভুল কথা নহয়, আৰু বহুতখিনি কামো আমাৰ ক'ৰবাত লেপছ থাকিব পাৰে। গৌৰৱ গগৈ মই থাকি তেওঁ আপুনি সোধাৰ কাৰণে কৈছোঁ, মই গৌৰৱ গগৈৰ নামেই নলওঁ, কাৰণ গৌৰৱ গগৈ সাংসদ, ময়ো সাংসদ। আমাৰ মাজত তেওঁ এইকাৰণে যে তেওঁ ৰজাৰ পুত্ৰ আমি নহয়, কিন্তু যোৰহাটৰ ফলাফলটোৱে এই কথা প্ৰমাণ কৰে যে জনসাধাৰণ যদি লগত নাথাকে, গৌৰৱ অক্ষুণ্ণ থাকিব পৰা সম্ভৱেই নহয়। আৰু ভৱিষ্যত দিনত তেওঁলোকে ৰাজনীতি মই ভাবোঁ এৰিব লাগে। তেওঁলোকে ৰাজনীতি এৰাটো ভাল। জনসাধাৰণ ৰাজনীতি একো যদি বুজি নাপায়, জনসাধাৰণ চেণ্টিমেণ্ট বুজি নাপায়, ভুল হ'ব। তেওঁলোকে বহুত সন্মান কৰি পেলাই যোৰহাটৰ জনসাধাৰণে তেওঁক সাংসদ পাতিছিলে, বহু আশা কৰিছিলে। এইবিলাক আশাটো নিৰাশা হ'বলৈ বেছি সময় নালাগিছিলে, 1 বছৰতে ধাৰাশায়ী হ'ল।
দলৰ কৰ্মী আজি বহি আছে, দুইটা দলৰ কৰ্মী, তেওঁলোকে নিৰৱচ্ছিন্নভাৱে প্ৰচেষ্টা আৰম্ভ কৰিছে। যদি আপোনালোকক মই কওঁ, আজি যদি আনন্দৰ দিনত এই কথাটো নাপাহৰিব কেতিয়াও, যে আপোনালোকৰ পিছফালে আশীৰ্বাদ দিয়া, টিকট দিয়াৰ পৰা পোষ্টাৰ চকু আমি বহি চিন্তা নকৰিবা, বেয়া লাগি আছে নেকি? চিন্তা কিবা থাকিলে ক'বা দেই। পূজা শুনি আছে যে পূজা শুনিব লাগিব আমি আৰু